নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰাজপথত পানবাজাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ কাণ্ড এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্য কিয়নো এগৰাকী ডেলিভাৰী বৰ ওপৰত কৰা নিৰ্মম প্ৰহাৰে এতিয়া যেটো জুকাৰি গৈছে সমগ্ৰ ৰাজ্য কিয়নো এই ভিডিও এতিয়া প্ৰত্যেকজনৰ লগতে যেটো জড়িত হৈ আছে কিয়নো সকলোৱে হয়তো এতিয়া ভাবিছে যে এনে কাণ্ড হয়তো আজি তেওঁৰ লগত হৈছে কিন্তু মোৰ লগতো হ'ব পাৰে এই কাণ্ড এতিয়া জুকাৰি গৈছে সমগ্ৰ ৰাজ্য এগৰাকী ডেলিভাৰী বয় কৰা নিৰ্মম প্ৰহাৰৰ ঘটনা এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্য ইতিমধ্যে ডেলিভাৰী বয় গৰাকীৰ কি ভুল আছিল হেয়া কিন্তু এতিয়াও জানিব পৰা হোৱা নাই সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু ৰাজপথত এগৰাকী ডেলিভাৰী বয়ক নিৰ্মমভাৱে প্ৰহাৰ অসি ভাৰ্গৱ বৰবৰাৰ কাণ্ডই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য এই কাণ্ডই জুকাৰিছে সমগ্ৰ ৰাজ্য ডেলিভাৰী বয় হিচাপে কৰ্মৰত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপ হাজৰিকাক নিৰ্মমভাৱে নিখা প্ৰহাৰ কৰা হৈছে মাৰি পেলাম বুলি কৈ প্ৰহাৰ কৰা হৈছে এজন ডেলিভাৰী বয় আৰু ৰাস্তাতে বাইকৰ পৰা নমাই প্ৰহাৰ কৰিছিল ডেলিভাৰী বয়জনক আমি দৃশ্য দেখুৱাই আছো এই দৃশ্য এতিয়া সমগ্ৰ ৰাজ্যতে ভাইৰেল হৈ পৰিছে প্ৰত্যেক গৰাকীৰ মোবাইলে এই দৃশ্য এতিয়া বন্দী হৈছে কিয়নো এই ভয়ংকৰ কাণ্ড এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্য যিখন ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দুখীয়া দৰিদ্ৰৰ ওপৰত লাঠি নচলাব তেওঁলোকক মৰমেৰে বুজাব কিন্তু সেইখন ৰাজ্যতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক কেৰাপ নকৰি এনেদৰে এতিয়া একাংশ আৰক্ষীৰূপী গুণ্ডাই এনেদৰে কাণ্ড সংঘটিত কৰিছে যাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজে এতিয়া ভাবিব লগা হৈছে আৰক্ষীৰ ভয়ত থাকিব লগা হৈছে কিয়নো এনেদৰে এতিয়া আৰক্ষীৰ গুণ্ডামি চলিছে বুলি একাংশই মত প্ৰকাশ কৰিছে আৰক্ষীৰ গুণ্ডামিয়ে এতিয়া সচেতন মহলত চাঞ্চলৰ সৃষ্টি কৰিছে কিয়নো এই কাণ্ডৰ পিছতে এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে এগৰাকী ডেলিভাৰী বৰ ওপৰত কৰা নিৰ্মম প্ৰহাৰৰ ঘটনা এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্য আৰু ডেলিভাৰী বয় গৰাকী কেনেদৰে প্ৰহাৰৰ ঘটনা এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে ইতিমধ্যে ডেলিভাৰী বয় গৰাকী কৰা এই ঘটনাই যেটো ভিডিও এতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈছে গুৱাহাটীৰ পথৰ মাজতে গুণ্ডাগিৰি কৰা আৰক্ষী বিষয়া এয়া কাণ্ড এতিয়া জুকাৰিছে সমগ্ৰ ৰাজ্যতে আৰু এই ঘটনাৰ পিছতে তৎপৰ হৈছে এতিয়া আৰক্ষী প্ৰশাসন ইতিমধ্যে যুৱকজনক 5 ঘণ্টা ধৰি আৰক্ষী থানাতে ৰখা হৈছিল বুলি জানিব পৰা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো মাৰি পেলাম বুলি কৈ এজন ডেলিভাৰী বয়ৰ সৈতে নিৰ্মম প্ৰহাৰ এগৰাকী আৰক্ষী বিষয়াৰ আৰু পানবজাৰ আৰক্ষী থানাৰ ওসি গৰাকীৰ এই কাণ্ড এগৰাকী ওসিৰ এয়া কাণ্ড দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ হকিয়াই দিছিলে আৰক্ষীসকলক যে দুখীয়া দৰিদ্ৰ লোকসকলক বা বয়োজ্যেষ্ঠ লোকসকলৰ ওপৰত প্ৰহাৰ যাতে নকৰে তেওঁলোকক যাতে মৰমেৰে বুজায় কিন্তু তাৰ পিছতো এই সকল আৰক্ষীৰ এই কাণ্ড দেখিবলৈ পোৱা গৈছে এই কাণ্ডৰ পিছতে চিন্তিত হৈ পৰিছে একাংশ লোক কিয়নো আজি হয়তো সেই ডেলিভাৰী বয়ৰ সৈতে এই কাণ্ড হৈছে কাইলৈ আপোনাৰ মোৰ লগতো হ'ব এই একেই কাণ্ড আৰু গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে এনেদৰে আৰক্ষীৰ ৰাজপথত ইতিমধ্যে আৰক্ষীৰ ৰাজপথত এয়া গুণ্ডাগিৰি এতিয়া সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে এই ঘটনা এতিয়া চাঞ্চলৰ সৃষ্টি কৰিছে আমি দৃশ্য দেখুৱাই আছো এবাৰ দৃশ্যটো ভালদৰে দেখাবলৈ চেষ্টা কৰিম সিগনেল দিছিলো